আমি ইমান দিনে আহি আহি যি সাগৰ মন্থন শেষ হ'ল, অসুৰসকলক বধ কৰিলে আৰু ইন্দ্ৰৰ অসুৰৰ লগত যুদ্ধ, হৰিনাম পান কৰি অসুৰসকলক ইন্দ্ৰই হৰুৱালে আৰু অসুৰসকল যিসকল জীয়াই থাকিল, যিখিনি হেৰি হ'ল আৰু শুক্ৰাচাৰ্যও বলি ৰজাক পুনৰ জীৱিত কৰালে। জীৱিত কৰাই বলি ৰজাই পুনৰ তেওঁলোকে নিজৰ নিজৰ স্থানলৈ গুচি গ'ল, পাতাললৈ গুচি গ'ল। ইয়াৰ পিছত ভগৱন্তই পুনৰ মোহিনী ৰূপ ধাৰণ কৰিছে। মোহিনী ৰূপ আৰু এতিয়া মহাদেৱে মোহিনী ৰূপ প্ৰাপ্তি, মানে সাগৰ মন্থনত যে ইমান ধুনীয়া মোহিনী ৰূপ ল'লে, সেই ৰূপটো মহাদেৱে মানে চাম বুলি ইচ্ছা প্ৰকাশ কৰিছে আৰু মহাদেৱে চাবৰ বাবে ভগৱন্ত নাৰায়ণৰ ওচৰলৈ যাব, ইচ্ছুক প্ৰকাশ কৰিব আৰু সেই মোহিনী ৰূপৰ মহাদেৱক মোহিত হ'ব। আমি যি গজকেতু উপাখ্যানত দেখা পাওঁ, তো সেইখিনি কথা আমাৰ এতিয়া ভাগৱতে কেনেকৈ ক'ব আৰু সেই মোহিনীৰ দ্বাৰা আমাৰ কি দেখাব বিচাৰিছে, যে বিপৰীত স্ত্ৰীৰ মায়াৰ কথা ক'ব বিচাৰিছে, যে সংসাৰৰ চলনাময়ী নাৰীসকল, যিসকল বিপৰীত নাৰীৰ বিষয়ে কৈছে দেই প্ৰভু। ইয়াত নাৰী বুলি ক'লে যে সকলো নাৰীকে বুজোৱা নাই, ইয়াত বিপৰীত স্ত্ৰীৰ মায়াৰ কথা ক'লে, যিসকল চালনাময়ীসকলৰ প্ৰলোভনত, মোহিনীৰ প্ৰলোভনত পৰি আমাৰ পুৰুষসকলৰ জীৱনবিলাক নিজেই নিজক অনিষ্ট কৰিব বিচাৰে। যে কি নহওক, আহকচোন আমি আগবাঢ়োঁ। ইয়াতনো পৰীক্ষিতৰ আগত কি দাঙি ধৰিছে। পৰীক্ষিত মানে আমিয়ে, আৰু আমাকে শুকে কৈছে, শুক মানে মুনি, যিজন মানে জ্ঞানীবান ভকত, তো আমাক সেনেকৈ কৈছে। এতিয়া কিনো কৈছে, আমি আগবাঢ়োঁ। কৃষ্ণ পৰীক্ষিত ৰাজাব দতি মুনি শুকে, কৃষ্ণ কথা কহু শুনা পৰম চুকে, এৰাম বিপৰীত স্ত্ৰী মায়া দেখি মাধৱৰ, শুনা যেন মতে কামা দূৰ ভৈলা হৰ। তাই স্ত্ৰীৰ বিপৰীত মায়া, যিসকল মোহিনীৰূপী বিপৰীত স্ত্ৰীত নপৰে, আকৌ স্ত্ৰীৰ বিপৰীত, গম পাইছেনে? প্ৰকৃত স্ত্ৰী বুলিবলৈ হ'লে কোনগৰাকী ভাবক, প্ৰকৃত স্ত্ৰী বুলিবলৈ হ'লে আমি কোনগৰাকীক ধৰিব লাগিব? এতিয়া স্ত্ৰীৰ বিপৰীত কৈছে নহয়, বিপৰীত স্ত্ৰী মায়া মানে যিসকল স্ত্ৰীত নপৰে, প্ৰকৃততে স্ত্ৰী নহয়, গম পাইছেনে? স্ত্ৰীত নপৰে, সেইসকল মানে কামিনী, যোগিনী ইত্যাদি আৰু। তো সেইসকলৰ ওপৰত মহাদেৱৰ কামাতুৰ ভাৱ জাগিত হৈছে, যিসকল স্ত্ৰীৰ ৰূপত নপৰে। তো কেনেকৈ আমাক বুজাইছে যে স্ত্ৰীৰ ৰূপত নপৰাসকলক, যিসকল এই সংসাৰত মানে বদনাম উলিয়াই ফুৰিছে, সংসাৰ জগতখনক নষ্ট কৰি ফুৰিছে, সেইসকলক কৈছে যাৰ স্ত্ৰীৰ ৰূপত ধৰা নাযায়। শুনিলন্ত হৰে পাছে কথা বিপৰীত, স্ত্ৰী ৰূপ ধৰি হৰিলা অমিত, দেৱক ভুঞ্জাইলা দান বৰ আশা ভংগ, শুনি নয়ন নত মহাৰংগ। আৰু ভগৱন্তই কেনেকৈ এই কামাতুৰ ৰূপ ধাৰণ কৰিলে, নাৰী বিপৰীত নাৰী স্ত্ৰীৰ ৰূপ ধাৰণ কৰিলে আৰু দেৱতাসকলক অমৃত পান কৰাই অসুৰসকলৰ মনৰ আশা ভংগ কৰিলে, এই কথাখিনি ত্ৰিনয়নে শুনি বৰ আনন্দ হৈছে আৰু সেই মোহিনী ৰূপত তেওঁ মানে কামাতুৰ ভাৱ হৈছে, চাবলৈ মন কৰিছে। আনন্দে দেখিব বিষ্ণু যেন ভৈলা নাৰী, এহি বুলি বিষভট চৰিতি পুৰাৰী,
লগ লাগি গৌৰীও শিলা স্বামী কাছে দেখি নন্দী আদি কৰি যত ভিত আছে। আৰু যেতিয়া প্ৰভু মহাদেৱে বিষ্ণুৰ মায়া চাবৰ কাৰণে বিষৱৰ ওপৰত বহিল, বিষৱ মানে তেখেতৰ বাহন গৰু, পিঠিত বহিলে আৰু বহাৰ লগে লগে স্বামী গৈছে বুলি গৌৰীও লগত গৈছে। আৰু তাকে দেখি নন্দী ভিঙি ইত্যাদি তেওঁৰ যিসকল সাৰথী আছিল, সেই লগৰীয়া আছিল, সেই সকলো গৈছে। কৈলাশক ঢাকি হবে বজাৱে নিশান, দণ্ডচতে বাইদে ভন্দে ধৰিলা যোগান। আকাশৰ পথে গৌৰী নাথ গৈলা লৰি, বিষ্ণুৰ পুৰক আনতাই লেখ দৌৰি। এনেকৈ আকাশৰ মাৰ্গেদি গৈছে আৰু কৈলাশ, যি কৈলাশ আছে তাক ছত্ৰই ঢাকি ল'লে, যাতে সেই কৈলাশবোৰক আনে দেখা নাপায়। আৰু তেওঁ নিজৰ ঠাইখিনি ঢাকি পেলাই তাৰ পৰা মানে নিজৰ যি বাহন লৈ গৌৰীৰ সৈতে দৌৰাদৌৰিকৈ আহি বিষ্ণুৰ সভা পাইছেগৈ, বিষ্ণুৰ দৌৰাদৌৰি পাইছেগৈ। বিষভৰ নামি হৰ আৰু গৌৰী মাও, বিষ্ণুক সাদৰি দুয়ো ভৈলা ভূমি পাও। মাধৱৰ মন্দিৰক দূৰতে আকলি, প্ৰণামী শংকৰে কৰিলা কীৰ্তনাঞ্জলি। আৰু সেই বিষ্ণুৰ মন্দিৰ যেতিয়া পালেগৈ, তাত পৃথিৱীত ভৰি দি দুয়োৱে ভগৱন্তৰ যি মাধৱ ভগৱন্ত বিষ্ণুৰ মন্দিৰত সেৱা কাঢ়িছে, কীৰ্তনাঞ্জলি কৰি প্ৰণাম জনাইছে। ৰত্নৰ মন্দিৰে সুবৰ্ণৰ সিংহাসনে, কৰন্ত প্ৰকাশী বসী প্ৰভু নাৰায়ণে। সুন্দৰ মুকুন্দ নন্দ পাৰিষদ গণে, চতুৰ্ভীতি বেৰি হবে কৃষ্ণৰ চৰণে। আৰু কৃষ্ণৰ চৰণত সকলোৱে সিংহাসনত বহি আছে। মুকুন্দ, সুনন্দ, নন্দ ইত্যাদি মানে পাৰিষদগণ। বিষ্ণুৰ যি পাৰিষদ, বিষ্ণুৰ যি বৈকুণ্ঠ ইমান সুন্দৰ দেখাত, গম পাইছেনে? এতিয়া সকলোৱে কয়, বিভিন্ন ধৰণৰ কথা কয়, গম পাইছেনে? সেইকাৰণে আমাক শৈৱৰ পৰাও উন্নত হ'বলৈ কৈছে, বিষ্ণু হ'বলৈ কৈছে। বিষ্ণুৰ যি ৰূপ, তাৰ পাৰিষদসকলৰ যি ৰূপ সৌন্দৰ্যতা দেখাইছে, দেখিলে আচৰিত লাগে, ইমান সৌন্দৰ্য। আপোনাৰ বিষ্ণু ভকতসকলৰ, কোনো বিষ্ণু ভকতৰ ৰূপবিলাক ভূতৰ দৰে আছে জানো? হয় নহয় কওকচোন? বিষ্ণু ভকতৰ কোনো এজন ভকতৰ আপোনাৰ ভূতৰ দৰে চেহেৰা নাই, সৌন্দৰ্যতা আছে, ৰূপ আছে, ধুনীয়া চাফ চিকুণতাৰে থাকে। যে এই চাফ চিকুণতাৰে থকা সৌন্দৰ্যতাটোকে কৈছে যে আমি বিষ্ণুৰ ভকত হ'ব লাগে। সেইকাৰণে শংকৰ গুৰুজনাই কৈছে নহয়, দেৱভতিমাত বিষ্ণুৰ যিটো ৰূপ বা কৃষ্ণৰ যিটো মানে কথা কৈ গৈছে, ৰূপটো আমি ভাবিলে আচৰিত লগা হয়, নহয় জানো? পৰম পুৰুষ পুৰাতন পাবি পাৱনৰ ঈশ্বৰ দেৱ, ব্ৰহ্মা ৰুদ্ৰ আদি হবদিক পালাকো, যাকো কৰণিত চৰণহি সেৱ। ব্ৰহ্মা ৰুদ্ৰকে ধৰি গোটেইখিনিকে যিজনে পালন কৰিছে, যিজন কৃষ্ণ, তেওঁ যি ৰূপ, যি সৌন্দৰ্যতা। আৰু আজি আমি শৈৱৰ যিখিনি শিৱৰ ভকতসকলৰ আপোনাৰ ৰূপবিলাক চাবচোন। তেওঁলোকৰ ৰূপেই কয়, তেওঁলোকে চেহেৰাই কয়। তেওঁলোকৰ জ্ঞান মাৰ্গটো আছে, ধ্যান মাৰ্গ আছে। কাৰণ জ্ঞান মাৰ্গ এইটো কাৰণে আছে, তেওঁলোকৰ শিৱৰ পুতেকৰ নামেই গণেশ। গণেশ থকালৈকে তাত জ্ঞান মাৰ্গ আছে। জ্ঞান মাৰ্গেও কৃষ্ণক ঢুকি নাপায়, গতিকে ভক্তি মাৰ্গ লাগে। ভক্তি মাৰ্গ হ'বলৈ হ'লে পবিত্ৰতা লাগিব। বিনা ভক্তিত ঈশ্বৰক নাপায়, কৃষ্ণক নাপায়। আৰু কিন্তু আপোনাৰ শিৱৰ স্থান পাবলৈ হ'লে জ্ঞান মাৰ্গ, ধ্যান মাৰ্গ, গম পাইছেনে? এইখিনিলৈকে থাকিলে শৈৱ হ'ব পাৰিব এজন। আৰু সেইকাৰণে তেওঁলোকৰ ৰূপবিলাক চাবচোন, গাত ভস্ম ধূলা ইত্যাদি লগাই সেই মানুহসকলৰ বা সেই লোকসকলৰ।
মহাদেৱ শিৱ যেতিয়া পাৰ্বতীক আনিবলৈ গৈছে, লগত জকা কংকাল ইত্যাদি সকলো গৈছে লগত। এইসকলে ভূত প্ৰেত ইত্যাদি গৈছে। মহাদেৱ শিৱৰ যিখিনি লগৰীয়া সেইখিনি কৈছে ভূত প্ৰেত। তো সেইসকলক পূজা কৰিলে মানে সেই ভূত প্ৰেতে সদায় আমনি কৰে। সেইকাৰণে আমাক কৈছে কি এজন ভকত হ'ব কৈছে, পবিত্ৰ হ'ব কৈছে, ভক্তিৰ মাজত আমাক থাকিব কৈছে বৈষ্ণৱসকলক। এতিয়া বৈষ্ণৱ বৈকুণ্ঠৰ কি সুন্দৰতাৰ যিটো ৰূপ আমাক দেখুৱালে, মাধৱৰ মন্দিৰত যিটো হৈবই গৈ যিটো দেখিছে, বৰ সুন্দৰতাৰ ৰূপ দেখালে। আৰু ইয়াতে আমাক এটা কথা কৈছে, যি সুন্দৰকৈ কৈছে যে মহাদেৱ শিৱ আহিছে। তাৰমানে জীৱৰূপী আমি লোকসকলে কামিনীৰ শৰণ পাইছেগৈ, গম পাইছেনে? কামিনীৰ ৰূপ চাবলৈ গৈছে, বিপৰীত ৰূপ। এতিয়া কি হ'ব গম পাইছেনে? কামিনীৰ বিপৰীত ৰূপটো চাবলৈ আমাক মানা কৰিছে, কাৰণ সংসাৰখনেই হৈছে বিষ্ণুৰ মায়া। গতিকে বিষ্ণুৰ মায়াক চাবলৈ গৈছে। আমাক কৈছে মায়াৰ পৰা আঁতৰি থাকিবলৈ, মায়াৰ ৰূপটো চাবলৈ মানা কৰিছে। গতিকে মায়াৰ ৰূপটো আমাক আঁতৰি পেলাই ভক্তি ৰূপটো চাবলৈ কৈছে যিকোনো এজন লোকৰ। এতিয়া মহাদেৱ শিৱই কি হ'ল, বিষ্ণুৰ মায়াৰ ৰূপটোহে চাবলৈ গ'ল। কথাটো গম পাইছেনে? আমাক এগৰাকী নাৰীসকলৰ মায়াৰ ৰূপটো চাবলৈ মানা কৰিছে। যদি মায়াৰ ৰূপটো চাইছে তেনেহ'লে আমাৰ যিটো তপস্বী, শিৱ এগৰাকী বৈষ্ণৱ তপস্বী, এই তপস্বী ভাৱটো আমাৰ নাইকিয়া হৈ যাব, ভাগি পেলাব। কাৰণ আপোনাৰ বিশ্বামিত্ৰ ঋষি, পৰাশৰ ঋষি, মুনিসকলো মানে কামিনী যোগিনীৰ হেৰিয়ত পৰিব লগা হৈছে। গতিকে মহাদেৱ শিৱয়ো মানে বাচি যোৱা নাই মায়াৰ ৰূপটো চাবলৈ গৈ। গতিকে আমি মায়াৰ ৰূপলৈ যাব নালাগে, আমি ভক্তি ৰূপত যাবলৈ কৈছে। ভক্তি মা বুলি সেৱা কৰিবলৈ কৈছে, ভক্তি মাতা। গতিকে ভক্তি মা ৰূপেৰে আমাৰ হনুমন্তই দেখা পালে। যেতিয়া ৰম্ভা মেনকাসকলে হনুমন্তৰ ওচৰত আহিছে ইন্দ্ৰপুৰীত, তেতিয়া হনুমন্তই কৈছে, তুমি দেখোন মোৰ ভাগৰ মাহে, তোমাক মই দেখা পালোঁ অঞ্জনা ৰূপেৰে, তোমাক মোৰ পাৰ্বতী দেৱী মা লিখা লাগিলে, কাৰোবাক লক্ষ্মী মা লিখা লাগিলে। হনুমানে তেনেকৈ ক'লে, গোটেইকেইজনীচোন মোৰ মা লিখা চেহেৰা। তাৰমানে হনুমন্তই ভক্তি মাৰ্গত আছে, সেইকাৰণে ভকত হ'ল মানে। তো আমাক এই মায়াৰ ৰূপলৈ যাবলৈ মানা কৰিছে। সেইটো কাৰণে আমাক এইখিনি কথালৈকে দিলে। ৰত্নৰ মন্দিৰে শুবৰ নৰসিংহাসনে, কৰন্ত প্ৰকাশ বসী প্ৰভু নাৰায়ণে, সুন্দৰ মুকুন্দ নন্দ পাৰিষদ গণ, চতুৰ্ভীতি বেৰি হবে কৃষ্ণৰ চৰণ, জগত জননী লক্ষ্মী আচন্ত উপাসী, শংকৰক দেখি হৰি তুলিলন্ত সাখী, বসিবাক লাগি দিলা বৰায়া আসন, সবাই যে বহিলে পাছে দেৱতী নয়ন। আৰু নাৰায়ণ প্ৰভু ভগৱন্তয়ো শিৱক মহাদেৱক বহিবৰ কাৰণে আসন দিছে। শিৱ আৰু পাৰ্বতী দুয়ো একেলগে আসনত বহিছে। আৰু যি সুন্দৰ, যি প্ৰকাশিত বৈকুণ্ঠৰ যিটো ৰূপ, আৰু লক্ষ্মী জননীও ঈশ্বৰ কৃষ্ণৰ চৰণত কেনেকৈ বহি আছে, সেইখিনি কথাও আমাক সুন্দৰকৈ ইয়াত ব্যক্ত কৰিছে। আদৰিলা হৰি যেন বিধি ব্যৱহাৰ, কৰিলা পাৰ্বতী সমে শিৱক সৎকাৰ, শংকৰে কৰিলা ঋষি কেশক সেৱলি, আৰম্ভিলা স্তুতি পাছে কৰি গীতাঞ্জলি। আৰু আপোনাৰ কি হ'ল, ইমান সুন্দৰ যিটো দেখিলে, আৰু শিৱই কি কৰিছে, মহাদেৱে ভগৱন্ত ঋষিকেশক সেৱা কৰি গীতাঞ্জলি কৰিবলৈ আৰম্ভ কৰি ভগৱন্তক এতিয়া কথাখিনি আগবঢ়াব। নমো নমো মাধৱবী ধীৰ বিধি দাতা, তুমি জগতৰ পতি তুমি পিতা মাতা, তুমি পৰমাত্মা জগতৰ ঈশ্বৰ এক, একো বস্তু নাহি কেতো মাৰ বেটিৰে কয় হৰি ৰাম ৰাম। আপোনাৰ মহাদেৱ শিৱই কি কৰিছে, ভগৱন্তক প্ৰাৰ্থনা কৰিছে, হে মাধৱ, হে প্ৰভু ভগৱন্ত, তুমি বিধাতাৰ বিধি দাতা বুলি কৈছে। ইয়াত
মহাদেৱ শিৱই ভগৱন্তক কি বুলি প্ৰাৰ্থনা কৰিছে আমাক দেখুৱাইছে আৰু সংসাৰত কি হৈছে মহাদেৱ শিৱই জগতৰ বোলে আটাইতকৈ শ্ৰেষ্ঠ বুলি দেখুৱাইছে। ইয়াত এতিয়া ভাগৱতে নিজেই ক'লে মহাদেৱ শিৱই বিষ্ণুক কি বুলি প্ৰাৰ্থনা কৰিলে। এতিয়া দেখিছেনে, এতিয়া বিষ্ণু যে সংসাৰৰ জগতৰ পালনহাৰ, বিষ্ণুৱে যে সৰ্বশ্ৰেষ্ঠ, সেই কথাষাৰ মহাদেৱ শিৱই ইয়াত আমাৰ প্ৰকাশ কৰিছে। আৰু তথাপিও আজি আমাৰ লোকসকলে কয় যে মহাদেৱী শ্ৰেষ্ঠতৰ বুলি। আৰু মাধৱ পুৰুষেও আমাক লিখি থৈ গৈছে নামঘোষাত, গম পাইছেনে, কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ না হি নাহি আৰ। কৃষ্ণতকৈ শ্ৰেষ্ঠ দেৱ নাই 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 বুলি দোহাই কৈ গৈছে মাধৱদেৱে, গম পাইছেনে, বাৰম্বাৰ কৈ গৈছে। আৰু সেয়াও ইয়াতো ভগৱন্ত শিৱই ঈশ্বৰক এই বুলিও কৈছে, তুমি বিধাতাৰ বিধাতা, তুমি পিতা মাতা জগতৰ পিতা মাতা, তুমি পৰমাত্মা জগতৰ ঈশ্বৰ এক, এতেকে প্ৰভু নাহিকে তোমাৰো বেটিৰে কহে প্ৰভু, তোমাৰ বাহিৰে আৰু এই পৃথিৱীত সংসাৰত আৰু কোনো নাই বুলি মহাদেৱ শিৱই প্ৰাৰ্থনা কৰিছে। তাৰ পাছতো আজি মহাদেৱী শ্ৰেষ্ঠতৰ বুলি হেৰি কৰি আছে। এই যে পশ্চিম ফালৰ বতাহত আমাৰ লোকসকল উৰি যাব ধৰিছে। পশ্চিমৰ বতাহত যেতিয়া এগৰাকী নাৰী, গম পাইছেনে, স্বামীৰ মৃত্যুৰ পাছত পত্নীকো জাহ যোৱাইছিল, গম পাইছেনে, যি মানে পত্নীক দাহন কৰা ব্যৱস্থা আছিল, সতীদাহ প্ৰথা আছিল, সেই প্ৰথা যেতিয়া পশ্চিম ফালে তেনেকুৱা আছিল তেতিয়া কিন্তু অসমত নাছিল। কাৰণ অসমত শংকৰ গুৰুজনাৰ প্ৰভাৱ, বৈষ্ণৱৰ প্ৰভাৱ পৰি আছিল কাৰণে অসমৰ সেই সময়ত অসমৰ নাৰীসকলে এগৰাকী সত্ৰাধিকাৰ হৈ থাকিব পাৰিছিল, গম পাইছেনে। সতী ৰাধিকাক সেই সময়ত শংকৰ গুৰুজনাই নাৰী সতী ৰাধিকাক উচ্চ স্থানত বহুৱাই থৈ গৈছে, গম পাইছেনে। নাৰীৰ ইমান মৰ্যাদা আমাৰ অসমত তেতিয়া দিছে, যি সময়ত পশ্চিম ভাৰতত সতীতা প্ৰথা চলি আছিলে। ভাবক তেনেহ'লে অসমখন শংকৰ গুৰুজনাই কিমান ডেভেলপ, কিমান উন্নত মানৰ মানে কৰ্ম আমাক দি থৈ গৈছিলে। কিন্তু এই কৰ্ম এৰি পেলাই পশ্চিমৰ বতাহৰ ৰূপ ল'ব বিচাৰিছে। আমাক কিন্তু পশ্চিমৰ বতাহ নহয়, পূবৰ যি সূৰ্য উদয় হোৱা দেশৰ মানুহ আমি, গতিকে সূৰ্য উদয় হোৱা এই দেশৰ মানুহৰ বতাহে বলিব লাগিছিল সেইপিনে। কিন্তু এই দেশৰ বতাহ বলিবলৈ যোৱা নাই যি জগতৰ শ্ৰেষ্ঠ গুৰু শ্ৰীমন্ত শংকৰদেৱ। এনে এজন পুৰুষৰ সমান তুল্য আমি পৃথিৱীত নাপাওঁ। তেনে এজন মানে তুল্য গুৰুৰ আমি আদৰ্শ ল'বলৈ এৰি পশ্চিমীয়াসকলৰ মানে বতাহ আমি ল'বলৈ গৈছোঁ। আৰু কৈছে কি, যেতিয়াই নেকি আমি পশ্চিমীয়াৰ বতাহ ল'বলৈ গৈ যেতিয়া নিজৰ কৃষ্টিটো এৰি দিছোঁ, তেওঁলোকে ভাবিছে, নিশ্চয় ভাবিছে চাগে অসমীয়া মানুহৰ কোনো নিজৰ ৰীতি নীতি কৃষ্টি নাই, গম পাইছেনে। আজি আমাৰ যি সুন্দৰ মুগাৰ মেখেলাৰ যি পোচাক, যি সুন্দৰ আমাৰ নীতি, যি আমাৰ ভক্তিৰ মাৰ্গৰ নীতি, যেনেকৈ বহাগ বিহুত আমি যেনেকৈ পিতৃ মাতৃক সেৱা কৰা নীতি, পিতৃৰ প্ৰতি আদৰ, মাতৃৰ প্ৰতি আদৰ, যি আদৰ সৎকাৰৰ কথা ক'লে, গম পাইছেনে। যি মাধৱ পুৰুষে আমাক আজি বিনন্দীয়া অমৃত বাণী দি দিছে, গম পাইছে। এই যে অমৃত বাণীৰে আমি জীৱনটো পাৰ কৰিব পাৰোঁ, এনেধৰণৰ এটা সুমধুৰ পথ আমাক শংকৰ মাধৱে দি গ'ল। কিন্তু সেইখিনিৰ পৰাও আমাৰ বিচলিত হৈ পশ্চিমীয়া বতাহত সকলো বিমূৰ হৈ গৈছে। ইমান সুন্দৰ কথা ইয়াত আজি আমাৰ উল্লেখ কৰিলে যে মহাদেৱ শিৱই বিষ্ণুক কেনেকৈ মানে প্ৰণাম কৰিছে আৰু কেনেকৈ সৎকাৰ কৰিছে, সেৱা কৰিছে, সেইখিনি কথা আমাক দিলে। তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ সুবৰ্ণ কুণ্ডলে যেন নাহি কেনিস্তাৰ। ইয়াত নাৰায়ণ বিষ্ণুৰ ৰূপৰ বৰ্ণনা আমাক কৈছে, কিমান সুন্দৰকৈ কৈ গৈছে। ৰূপবিলাক শুনি যাওক প্ৰভু, বা পাই সমস্ত আপোনালোকে শুনি যাব যে ইমান সুন্দৰকৈ ৰূপবিলাক কৈ গৈছে। তুমি পশু পক্ষী সুৰা সুৰতৰু তিন অজ্ঞানত মূঢ়জনে দেখে ভিন ভিন। মহাদেৱ শিৱে কৈছে তুমিয়েই তৰু তিন্ন, তুমিয়েই পশু পক্ষী আৰু অজ্ঞানত মূৰ্খসকলে
ভিন ভিন ৰূপেৰে তোমাক দেখা পায়। তোমাৰ এখে মায়ায়ে মোহিত সৰ্বক্ষণে, তুমি আত্মা তোমাক নাজানে অজ্ঞজনে, সমস্তে ভূতত ভূতৰ তুমি আছা হৃদয়ত, তত্ন নাপাই তোমাক বিচাৰে বাহিৰত। আৰু ইমান ধুনীয়াকৈ কৈ গৈছে যে তুমি সমস্ত মায়াৰ মোহিত সৰ্বক্ষণে তোমাৰ মায়াতে, আৰু তুমি আত্মা, তুমি তোমাৰ নাজানে, তুমিয়ে যে পৰম আত্মা, তোমাক নাজানে অজ্ঞজনে। আৰু কৈছে সমস্ত ভূতত তুমিয়ে আছা হৃদয়ত, এই সংসাৰৰ সকলোৰে হৃদয়ত তুমিয়ে সোমাই আছে। আৰু তত্ত্ব নাপায় সকলোৱে বাহিৰত ভগৱন্তক বিচাৰি ফুৰে। বিভিন্ন দূৰ দূৰ স্থান ভ্ৰমণ কৰি সংসাৰৰ তত্ত্ব নাপায় বিভিন্ন স্থানত বিচাৰি ফুৰে যে ভগৱন্ত আমুকতে পাম, তামুকতে পাম, তামুকতে পাম, কিন্তু তেওঁক আৰাধনা কৰিলে হৃদয়তেই পাব বুলি ভাগৱতে আমাক ক'লে। তুমি কেৱলে সত্য মিছা হবে আন, জানি জ্ঞানী জনে কৰে হৃদয়ত ধ্যান। নামাগো সুখ ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। আৰু কৈছে প্ৰভু তুমিয়েই কেৱল সত্য, মিছা সকলোবোৰ। এই সংসাৰখনত সত্য কোন? এতিয়া যদি আমি চাওঁ, ভাগৱতে ক'লে স্বয়ং ঈশ্বৰ নাৰায়ণ কৃষ্ণ, গম পাইছেনে? বিষ্ণুকে সত্য বুলি ক'লে আৰু বাকী চব মিছা। সেইকাৰণে কৈছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজামা যে আছয় ঘুমতি যায়। তুমি খে চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই। তুমিয়ে চৈতন্য, আমি অচেতন, প্ৰভু আমাক জগাই নিয়া। বাকী চব মানে ব্ৰহ্মা আদি কৰি সকলো মানে কি কৰিছে? মায়াত ভণ্ডি আছে, মানে ব্ৰহ্মাৰ পৰা আদি কৰি চব জড়, কেৱল তুমিয়ে মানে চৈতন্য প্ৰভু। গতিকে যে আমি অচেতন, আমাক জগাই নিয়া, সেইকাৰণে কৈছে যে হে প্ৰভু তুমিয়ে সত্য, গম পাইছেনে? সেইকাৰণে প্ৰভু তোমাক হৃদয়তে ধ্যান কৰিছোঁ, নাবাহো আৰু সুখ দুখ মুকুতি। এই কথাষাৰ কোনে কৈছে? মহাদেৱ শিৱই এদিন তপ কৰিছে, জপ কৰিছে। এদিন কি হ'ল, কৈলাশতে বহি পেলাই মহাদেৱ শিৱই তপ কৰিছে, ধ্যান কৰি আছে হৃদয়ত কৃষ্ণক, ভগৱন্ত কৃষ্ণক। মহাদেৱ শিৱই কৈলাশতে বহি পেলাই ধ্যান কৰে। মহাদেৱ শিৱই কেতিয়াও সেই প্ৰভু বিষ্ণুৰ চৰণলৈ মানে কি হয়, এনেকৈ মানে কি হয়, প্ৰাৰ্থনা কৰিবৰ কাৰণে, বিষ্ণুক দৰ্শন কৰিবৰ কাৰণে সেনেকৈ অহা নাই, মায়া দৰ্শন কৰিবলৈহে আহিছিল। কিন্তু এই বুলি যে বিষ্ণুক যে পূজা কৰিবৰ কাৰণে এদিনো এনেকৈ মানে উঠি পেলাই অহা নাই। কেনেকৈ কৰিছে? ৰাম নামক জপ কৰিছে তেওঁ নিজৰ আসনতে বহি পেলাই, তেওঁ কৈলাশতে বহি পেলাই সদায় ভগৱন্ত নাৰায়ণক তেওঁ তপ কৰে, জপ কৰি থাকে। যেতিয়া ধ্যান কৰি আছিলে তেতিয়া পাৰ্বতীয়ে সুধিছে মহাদেৱ শিৱক, হে প্ৰভু আপুনিচোন সংসাৰৰ গোটেই তাৰণকাৰোতা, আপুনি গোটেই সংসাৰৰ মালিক, আকৌ আপুনি কাক ধ্যান কৰি আছে, কাক আপুনি জপ কৰি আছে? তেতিয়া মহাদেৱ শিৱই কৈছে, শুনিও পাৰ্বতী মই মনতো সংকয়ো ৰংগে, ৰাম বুলি বেক যিটো জন। হে পাৰ্বতী শুনা, মই মনত সংকয়ো কৰোঁ, মই আনন্দ পাওঁ যে ৰাম বুলি ক'লে মানে, গতিকে যিজনে ৰাম বুলি আনন্দ কৰে মই তাতে সন্তুষ্ট হৈ যাওঁ। গতিকে মই সদায় কি কৰোঁ, হৃদয়ত ৰাম নামকে জপ কৰোঁ বুলি শিৱই কৈছে। মোৰ স্বামী কোন? ৰাম, এই বুলি ক'লে। মহাদেৱ শিৱই কৈছে তেতিয়া, স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। তো ৰামৰ চৰণ মহাদেৱ শিৱই কেতিয়াও নেৰে। ক'ত গৈছে? তেওঁ নিজেই কৈলাশত বহি বহিয়েই জপ কৰে। সেইকাৰণে হৃদয়তে স্থান, হৃদয়তে আছে। আৰু তত্ত্ব নাপাই ভগৱন্ত ক'ত বিচাৰি ফুৰে? বাহিৰত। তো ইমান কৈছে যে তুমি হে কেৱল সত্য মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। তো যে জ্ঞানীসকলে হৃদয়তে ধ্যান কৰে, বাহিৰলৈ যাব নালাগে। নামাগুহু সুখ ভোখ নালাগে মুকুতিও নালাগে। আমাক ভক্তি মুক্তি বিচাৰিবলৈ মানা কৈছে। শিৱই বিচৰা নাছিলে সেইটো,
তোমাৰ চৰণে মাত্ৰ থাকোঁ সম্প্ৰতি, গতিকে তোমাৰ চৰণত মোৰ গোটেই মন প্ৰাণ অৰ্পি দিলোঁ। সেইকাৰণে মাধৱদেৱে নামঘোষাত আকৌ লিখিছিলে, মুক্তিটো নিস্পৃহ যিটো হেহি ভকত কনম ৰসময়ী মাগু শুভকতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজু হেন দেৱ যদুপতি। মুক্তিৰ প্ৰতি বাঞ্ছা নকৰাজনৰ চৰণত মই সেৱা কাঢ়িছোঁ বুলি মাধৱদেৱে ইমান সুন্দৰকৈ কৈ গ'ল যে মহাদেৱ শিৱ সেইটো কথাই ক'লে। গম পাইছানে? এতিয়া কি কৈ আছে, সমস্ত ভূততে তুমি আছা হৃদয়ত, সংসাৰৰ গোটেই ভূতত তুমিয়ে আছা প্ৰভু। গম পাইছানে? তত্ত্ব নাপাই তোমাকো বিচাৰে বাহিৰত। সকলো ভূতৰ হৃদয়ত তুমি আছা, জীৱসকলৰ হৃদয়ত তুমি আছা। তুমি জীৱবিলাকক প্ৰণাম কৰা, তেতিয়াই ভগৱন্ত এনেই সন্তুষ্ট হৈ যাব। আৰু তত্ত্ব নাপাই ক'ত গৈ আছে, কাশী দেখিলো মথুৰা দেখিলো, দেখিলো কৈলাসৰ বন। কৈলাস ঘূৰিলে, কাশী ঘূৰিলে, বৃন্দাবন ঘূৰিলে, মথুৰা ঘূৰিলে, সবাতো কৃষ্ণক বিচাৰি নাপালো। গম পাইছেনে? কৃষ্ণক বিচাৰি নাপালো। আৰু কৃষ্ণই কি কৈছে, ভকতৰ বিনে মই নাথাকো নিচিন্তু হোৱান। ভকতৰ হিয়াই মই, গতিকে ভকতৰ হিয়াতে মই, সেইটো কথাই কৈ আছে যে হিয়াতেই ধ্যান কৰিছে, পাইছে। এতিয়া কাশী মথুৰা বৃন্দাবন ঘূৰি ইমান ঘূৰিলোঁ, চলাত কৰিলোঁ, কিন্তু ক'তো নেদেখিলোঁ ৰূপশ্যাম, নহয়নে? তো সংসাৰৰ ৰূপশ্যামক আমি দেখা নাপালোঁ। তো ইমান ধুনীয়াকৈ মহাদেৱ শিৱই আমাক কৈছে যে হৃদয়তে তোমাক হৃদয়তে ধ্যান কৰিলেই পায় বুলি। মুখে লোক নাম মূৰ কৰ্ণেত বকথা। মুখে কি ক'ব কৈছে, গম পাইছে? নাম ল'ব কৈছে, ঈশ্বৰৰ নাম। কৰ্ণে সেই কথা পান কৰিব কৈছে। হৃদয়ত পাদ পদ্ম থাকো সৰ্বথা। হৃদয়ত ভগৱন্তৰ পাদ পদ্ম যে সদায় সৰ্বথা থাকিবলৈ কৈছে। বৈষ্ণৱৰ সংগ নুগুচুক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণ। এতিয়া বৈষ্ণৱৰ সংগ, গম পাইছেনে? বৈষ্ণৱৰ সংগত সদায় থাকিবলৈ কৈছে। এতিয়া আমি নামঘৰত আহিছোঁ, আপুনি আৰু আমি দুয়ো কি হ'ল, গুৰু ভকত, ভকত বৈষ্ণৱ। মানে এই দুজনৰ এনেকুৱা আলোচনা হৈ থাকিব লাগিব। এনেধৰণে বৈষ্ণৱৰ সংগ আমি এৰিবলৈ মানা কৰিছে, যে সদায় আমি বৈষ্ণৱৰ সংগত থাকিব কৈছে। তো বৈষ্ণৱৰ সংগত থাকিলে মানে কি কৈছে, সৰ্বখনে যে প্ৰভু তোমাৰ চৰণ এৰিব নালাগে বুলি কৈ যাব, যেন বৈষ্ণৱৰ চৰণ সদায় পাই থাকোঁ মহাদেৱ শিৱই কৈছে। যি কাৰ্যে আখিলো শুনা গোচৰ আমাৰ, দেখি আছো তোমাৰ বিস্তাৰ অৱতাৰ। সম্প্ৰতি ধৰিলা প্ৰভু যিটো নাৰী বেশ, তাহাক দেখিবে লাগি আইলো ঋষিকেশ। হে প্ৰভু শুনা, মই কি কাৰণে আহিলোঁ, কি কাৰ্যত আপোনাৰ ওচৰত আহিলোঁ, যে আপুনি সংসাৰত অৱতাৰ লৈ এই সংসাৰত বিস্তাৰ হৈ আছে। গতিকে এই অৱতাৰৰ ভিতৰত আপোনাৰ নাৰীৰ বেশৰ যি অৱতাৰ, হে প্ৰভু মই তাকে দৰ্শন কৰিবৰ বাবে আপোনাৰ দুৱাৰদলিত থিয় হৈছোঁ, এইবুলি মহাদেৱে কৈছে। যিটো নাৰী বেশে হবে মহিলা দানৱ, দেৱৰো অমিত প্ৰাণ পান হাদিলা মাধৱ। যিটো নাৰী বেশক দেখিবে অভিলাষে, কৌতূহলে ভাই যায় আখিলো তজুপাখে। হে প্ৰভু, যিটো নাৰী ৰূপেৰে দানৱসকলক মোহিত কৰিলা, যিটো অমৃত পান কৰালা, দেৱতাসকলক অমৃত পান কৰালা যিটো ৰূপেৰে, যিটো নাৰী বেশৰ পাবৰ কাৰণে সকলো আবিলাস হৈ আছে, সেই নাৰী কৌতূহলে সেই ৰূপ মই চাবৰ কাৰণে মোৰ পত্নীৰ সংগে মই আপোনাৰ ওচৰত প্ৰৱেশ কৰিলোঁ। ভিত হেন বুলি প্ৰভু যেবে আছা দায়া, দেখায়া আমাক কেন মত নাৰী মায়া। ভকতৰ মনোৰথ কৰিও পূৰণ, হেন শুনি হাসি মাতিলত নাৰায়ণ। আৰু কৈছে ভিত্য বুলি, দাস বুলি, হে প্ৰভু আপোনাৰ এই নাৰীৰ মায়া মোক দেখুৱাই দিয়ক, আৰু এই ভকতৰ মনোৰথ পূৰণ কৰা বুলি কৈছে। আৰু সেই কথাষাৰ শুনি প্ৰভু ভগৱন্ত নাৰায়ণে হাঁহিবলৈ আৰম্ভ কৰিলে। দৈতে নীলা অমিত দেৱে
দেখি ক্লেশৰ কাৰণে শংকৰে ধৰিলো নাৰী বেশ। কৈছে যে দৈত্যই যেতিয়া অমৃত লৈ গ'ল, সেইবাবে সেই শংকৰ শুনা, সেইবাবেহে মই নাৰীৰ বেশটো ধৰিছিলোঁ। দৈত্যই যেতিয়া অমৃত লৈ গ'ল, এই যেতিয়া দৈত্যই লৈ গ'ল, দেৱতাৰ যিটো ক্লেশ দুখ, সেই দুখ দেখা পাই মই নাৰী বেশ লৈ ল'বলগীয়া হ'ল। কামুকজনৰ তাত মহাকৌতূহল, তহা তুমি মহাযোগী দেখি বেশ কোন ফল। কৈছে যে এই ৰূপটো যি দৈত্য কামুকতা লোকসকলৰ বাবেহে এইটো ৰূপ, যি কামাতুৰ লোক, গম পাইছেনে? সেইসকল লোকৰ বাবেহে এই ৰূপটো। আৰু তুমি যোন এজন তপস্বী যোগী, গতিকে তোমাৰ বাবে এইটো ৰূপ মানে যোগ্য নহয় বুলি নাৰায়ণে কৈছে। এতিয়া সেইকাৰণে কৈছে যে যিসকল লোকে এই নাৰীৰ পাছে পাছে দৌৰি থাকে, এই কামাতুৰ লোকসকলৰ কাৰণে যিবোৰ মোহিনী নাৰী, সেই নাৰীসকলৰ ৰূপবিলাক ভগৱন্তই লৈছে আৰু সেইসকলৰ পাছে পাছে দৌৰি আছে। আজিও পুৰুষসকল দৌৰি আছে, জীৱনটো উলংগ হৈ আছে। আৰু কৈছে নহয় আপোনাৰ আমাৰ যিসকল মানে কি হয়, নিজৰ স্বামী থাকিও উপপতি ভজে যে সেই নাৰীসকল, গম পাইছেনে? এই কামিনী ৰূপেৰে সেই উপপতি ভজা যিসকল মানে স্ত্ৰী নপৰে, মানে বিপৰীত স্ত্ৰীৰ ৰূপ কৈছে নহয়, প্ৰকৃততে স্ত্ৰীত নপৰে মানে সেইসকলে, তো স্ত্ৰীৰ বিপৰীত ৰূপ বুলি কৈ আছে, গম পাইছেনে? আৰু প্ৰকৃত স্ত্ৰীয়ে এইখিনি ৰূপ কেতিয়াও নকৰে, যে বেয়া কাম প্ৰকৃত যিগৰাকী স্ত্ৰী কেতিয়াও এনেকুৱা মানে উপপতি ভজিবলৈ নাযায়। ঘূৰ নাৰী মায়া সৰ্ব মায়াতে কুষ্ঠিত। কিমান ডাঙৰ কথা কৈছে বক। ইয়াত এজন মানে জ্ঞানীজনে কেনেকৈ শুদ্ধ ৰূপেৰে এজন জ্ঞানী লোক থাকে, গম পাইছেনে? কামতৰ ভাৱত কোন কোন লোক ভজে সেইখিনি কৈছে। চাব দেই কেনেকুৱা এই কথাখিনি ভাগৱতৰ আটাইতকৈ তত্ত্ব কথা। এই কথাকেইটা কিন্তু আমাৰ কাৰণে দৰকাৰী। কোনজন মানুহে এনেকুৱা নাৰী সংগৰ পৰা বাছি চলিব পাৰে, এটা কৈছে চক কেনেকৈ ক'লে সেইটো। ঘূৰ নাৰী মায়া সৰ্ব মায়াতে কুচিত, মহাসিদ্ধ মুনিৰো কাতক্ষে মোহে চিত্ত। এনেকুৱা নাৰীৰ ঘূৰ মায়া, বিপৰীত নাৰীসকলৰ এনেকুৱা মায়া মহাসিদ্ধ মুনিসকলৰো কাতক্ষে মন চিত্ত হৰণ কৰি লয়, গম পাইছেনে? এনেকুৱা মায়াত সেইকাৰণে কি হয়, কেতিয়াবা নামঘৰীয়াও বিচলিত হৈ যায়, গম পাইছেনে? নামঘৰীয়াও বিচলিত হৈ যায়। ঘূৰ মায়া নাৰী, এনেকুৱা মায়াৰ ৰূপৰ কুৎসিত ৰূপ সকলোৱে মন। সেইকাৰণে কৈছোঁ অলপ আগতে কৈ যোৱা হ'ল, বিশ্বামিত্ৰ ঋষি পৰাশৰ মুনি পৰ্যন্ত বিচলিত হ'বলগীয়া হৈছে। সেইটো কাৰণে কৈছে ঘূৰ নাৰী মায়া মায়া সৰ্ব মায়াতে কুৎসিত, মানে সেইকাৰণে মহাসিদ্ধ মুনিৰো কাতক্ষে মোহে চিত্ত, গম পাইছেনে? তেওঁ মুহি লৈ লয়, মন মুহি লৈ লয়। দৰ্শনে কৰে সবে তপ জপ ভংগ, হেন জানি কামিনীৰ জ্ঞানীৰে সংগ। এতিয়া ভাবকচোন যে এই ৰূপটো একদম দেখাৰ লগে লগে তপ ধ্যান কৰি থকা লোকজন, যে মোৰ জীৱনত এনে এজন লোক হ'ম বুলি ভাবি থকা লোকজনৰো মনটো কাঢ়ি লৈ গুচি যায় এই ৰূপটোৱে। সেইকাৰণে কৈছে কেৱল এই কামিনীৰ ওচৰৰ পৰা জ্ঞানীজনেহে সংগ এৰিব পাৰে। যিটো স্ত্ৰী মায়া দেখিবে কোন কাৰ্য, তুমি লাজ ভৈলে হাঁহিবে সমাজ। এতেকেহে বোলো বাক্য শুনা হুলপতি, হেন শুনি হাঁহি সৰে হৰিত বদতি। এইটো স্ত্ৰী মায়া, এনেকুৱা স্ত্ৰী মায়া। সেই হুলপানী তুমি চাব নালাগে, চালে মানে কি হ'ল, তুমি যদি কিবা কাৰণত ভুল হৈ যায় সমাজে হাঁহিব, গম পাইছেনে? তাৰ মানে সেই হুলপানী কোৱা মানে কোনজনক বুজাইছে? আমাক কৈছে এনেকুৱা স্ত্ৰী মায়া। কাক কৈছে? হুলপানী এগৰাকী বৈষ্ণৱ ভকত, যি বিষ্ণুক আৰাধনা কৰে, এনেকুৱা ভকত কৈছে। কাক বুজাইছে? আপুনি আমি একোজন ভকত, নামঘৰলৈ অহা ভকত, এনেকুৱা এজন ভকত হোৱাৰ পিছত আমি নাৰীৰ মোহলৈ নাযাব, গম পাইছেনে? এজন মানুহে হাঁহিব, সমাজে হাঁহিব। আজি বোলে ভকতে এনেকুৱা কাম কৰিলে, আজি নামঘৰীয়া এজনে এনেকুৱা কাম কৰিলে বুলি কিমান ডাঙৰ বদনাম ওলায়। সেই বদনামটো ক'ত ওলাব? এখন সমাজে হাঁহিব, নহয়নে?
কোন সমাজৰ বোলে ধৰি লওক উদাহৰণ হিচাপে আমি হবে শংকৰ সংঘৰ একোজন লোক, আপুনি হৈ গ'ল আউনীআটী সত্ৰৰ একোজন লোক, নহয় জানো? তাৰপিছত কি হ'ল, আমি দুয়ো একেলগে আজি বহি পেলাই ধৰি লওক দুইজন কোন মানে সত্ৰত শৰণ লৈছে, কোনোবাই সংঘত শৰণ লৈছে, যিয়ে কি নহওক একেলগে বহি আজি হৰি কথাৰ চৰ্চা কৰি আছোঁ। তো আমি একোজন ঈশ্বৰৰ কথা চৰ্চা কৰা লোক। তো আমাৰ মাজত যেতিয়া আমি হবে যদি এগৰাকী নাৰীৰ ওচৰত তেনেকুৱা পৰি যাওঁ, তে আমাৰতো বদনাম হ'বই। আৰু লগতে কি হ'ব, কোনটো সংগঠনৰ কোনটো সমাজৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোক এজনে বোলে আজি আমুক মানে ভকত এজনে আমুক নাৰীৰ লগত এনেকুৱা কৰিলে। বদনাম কাৰ হ'ল? আমাৰ সংঘৰ ভকতৰ বদনাম হ'ল। গোটেই সংঘৰ ভকতক লেটিয়াই ল'লে একোজনৰ কাৰণে। তো এইটো কাৰণে কৈছে যে একোজন বৈষ্ণৱ আৰু ভকত হোৱাৰ পিছত যেন নাৰীৰ মায়াৰ কুৎসিত ৰূপত আমি থাকিব নালাগে। এই কাকতি ভগিনী আহিব, এনেকুৱা সেইটোৰ ৰূপলৈ আমাক যাবলৈ মানা কৰিছে। সেইকাৰণে কৈছে ভকত যদি হৈছে পবিত্ৰতাৰে একোজন ভকত হ'বলৈ কৈছে। সেই সুলভ আনি তুমি এই ৰূপটো নাচাবা। গতিকে ইয়াৰ দ্বাৰা কৈছে যে একোজন ভকত হোৱাৰ পিছত বিপৰীত নাৰীৰ মায়া ৰূপ নাচাবা। এজন ভকত হোৱাৰ পিছত বিপৰীত নাৰীৰ মায়া ৰূপটো নাচাবা বুলি প্ৰভু ভগৱন্তই মানে মহাদেৱক কৈছে। তাৰমানে আমাৰ লিখীয়া একোজন বৈষ্ণৱৰূপী ভকত, ঈশ্বৰ কৃষ্ণৰ নাম জপ কৰি থকাজনে বৈষ্ণৱ দেৱ। প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম যোনে লৈ আছে, গম পাইছেনে? নাম জপ কৰাজনেই বৈষ্ণৱ। যি এতিয়া নাৰদে অহৰহৰ ঈশ্বৰৰ নাম লৈ আছে, যিজনে ঈশ্বৰৰ নাম অহৰহৰ লৈ আছে তেওঁই বৈষ্ণৱ। যিয়ে ৰাম নাম হৃদয়ত কৰি আছে সিয়ে ভকত। গতিকে তেনে এজন ভকত আৰু বৈষ্ণৱে এইবিলাকত যাব নালাগে বুলি আমাক কৈছে। ইমান ধুনীয়া এটা কথা আমাক দাঙি ধৰিছে। মহাযোগ বলে সিদ্ধ কৰি আছো কায়া, ব্ৰহ্মময় দেখ কি কহৰিবে পাৰে মায়া, দহি আছো মদন কৰ শংকা নাই, মাধৱে মাতন্ত পাছে শংকৰ কচাই। তা শিৱ শংকৰে কৈছে যে এই সংসাৰত মই এজন তপস্বী, মই যোগী, মোৰ ইমান মানে ভগৱন্তৰ আপোনাৰ ইমান নাম লৈ থাকোঁ, গতিকে মোৰ নাৰী মায়াই মোক মোহিত কৰিব নোৱাৰে। প্ৰভু কিন্তু আপুনি দৰ্শন কৰাই দিয়ক। তো ভাবিলে আচৰিত কথা নহয়নে? তো আমাৰ এই বস্তুটো মানে যে একোজন ধৰি লওক সত্ৰৰ একোজন ভকত সৃষ্টি কৰিছে, সত্ৰত ধুনীয়া একোটা ধুনীয়া ল'ৰা ৰূপ হেৰি কৰি আছেতো, ধুনীয়া একোটা ল'ৰা মানে ভকত হৈ আছে। সেইসকল ল'ৰাই মানে ধৰি লওক বিবাহ বাৰু নকৰে, নহয় জানো? তেনেকুৱা একোজন ল'ৰাই গৈ পেলাই আকৌ স্ত্ৰী নাৰীৰ মায়াৰ ৰূপ যদি চাবলৈ যায়, তেতিয়া সেই ল'ৰাসকলৰো মানে অলপ হেৰি হ'ব ন, বদনাম এটা আহি যায়। ঠিক তেনেকৈ আমি যদি একোজন ভকত হৈ যোৱাৰ পিছত আমি যদি তেনেকুৱা এটা ৰূপ নাৰীৰ ৰূপলৈ আকৌ যদি বিমোহিত হৈ তাই শিৱ ৰূপ মানে বৈষ্ণৱজনেই হৈছে শিৱ, তেনে এটা হোৱাৰ পাছত যদি আকৌ সেইখিনি কৰ্ম কৰিবলৈ যাওঁ, তেনেহ'লে সেইটো এটা বদনামৰ ভাগি হৈ যায়। আমাক মানে এই কথাটো কৈছে কি শিৱৰ তুমি নাচাবা, বাৰম্বাৰ কৈ আছে। তা আমাক সেইটো চাবলৈ মানা কৰিছে। তা আমাকে কৈছে এইখিনি যে তুমিও নাযাবা, একোজন সমাজৰ এটা বদনাম, ডাঙৰ বদনাম আহি পৰে বুলি এইখিনি কথা কৈছে। যে আমি এনে এজন প্ৰকৃত বৈষ্ণৱ ভকত হ'লে মানে আমি শুদ্ধতাৰে এই বস্তু থাকিবৰ কাৰণে আমাক দিছে। দেখাইবো তোমাক আজি মায়া স্ত্ৰী বেশ, এহি বুলি অন্তৰ্ধান ভৈলাৰী কি কেশ, আগতে নাহিকে হৰি গৈল কোন ভিত্তি, সৌভিত্তিক চাহন্ত হৰে পাৰ্বতী সহিতি। লগে লগে বিষ্ণুৱে যেতিয়া শিৱই মোক কেতিয়াও কোনো হেৰি কৰিব নোৱাৰে বুলি গৌৰৱ কৰিলে, অহংকাৰ কৰিলে, যে মোক নাৰীৰ মায়াই টানিব নোৱাৰে বুলি যেতিয়া এজন ভকতে অহংকাৰ কৰি নাৰীৰ ৰূপটো চাবলৈ যায়, তেতিয়া এনেকুৱা এটা ফান্দত ফচিব লগা হয়। ফান্দত ফচিলে, কোন ফচিলে এই ফান্দত? মহাদেৱ ফচি যোৱা নাই জানো? গতিকে তেওঁ যদি অহংকাৰ কৰিলে, গৌৰৱ কৰি যে নাৰীৰ বিষয়লৈ যাব বিচাৰে বা তেনেকুৱা হয়, তেনেহ'লে বিপৰীতত এনেকুৱা এটা প্ৰেছাৰ পৰিবই, আমাৰ হ'বই মানে এইখিনি। আমি সেইখিনিত মানে সোমাই যাব। এতিয়া মহাদেৱ শিৱ সোমাই গ'লগৈ, সেইকাৰণে সেই নাৰীৰ মায়াৰ ৰূপলৈ মানে আমাক যাবলৈ মানা কৰিছে, তাত বন্দিত হ'বলৈ মানা কৰিছে, যে সেইখিনি এৰিয়াত তুমি নাযাবাই, গম পাইছানে?
আমাক কৈছে তালৈ নাযাবাই বুলি কৈছে। বিপৰীত নাৰীৰ স্ত্ৰীৰ মায়াৰ কোপৰ য'ত চলি আছে তালৈ তুমি নাযাবাই, গ'লে মানে বিপৰীত হেৰি আছে। কটু বিদুৰত কহিলন্ত জগ জীৱ, চাপৰি চাহন্ত কটু দেৱ সদা শিৱ, উঠন্ত বৈখন্ত মাত্ৰ কৰে উখ মিখ, উখ গৈলা এৰি একো নপাওঁ অন্ত দিখ। লগে লগে প্ৰভু তাতে অন্তৰ্ধান হৈ এনেকুৱা ৰূপ ল'লে। প্ৰভু হেৰিয়ে মহাদেৱে এবাৰ উঠিছে, বহিছে, ক'ত গ'ল জেগাটোত মানে বিচাৰি পোৱা নাই, ওখ মিখ লাগিছে, মনটো উঘুল দুখুল লাগিছে নাইকিয়া হোৱাত। তো এতিয়া মানে নাৰীৰ ৰূপটো দেখুৱাব, তেওঁ মানে মনটো উগুল থুগুল লাগি আছে। এতিয়া সেই বস্তুটো কি হ'ল, কেতিয়াবা হেৰিয়ত যোৱাৰ লগে লগে বিভিন্ন স্থানত ডিউটি মাৰিবলৈ যায়, হয় নহয়? তো পবিত্ৰবান আমাৰ এতিয়া আমি পুলিচৰ চাকৰি কৰা লোকসকলেই হওক বা ল'ৰাসকলেই হওক, যেতিয়া কৰ্ম কৰ্তব্যলৈ যায়, কৰ্ম কৰ্তব্যলৈ যোৱাৰ লগে লগে নিজৰ কৰ্তব্যটো পাহৰি যেতিয়া সেই তেনেকুৱা স্থানবিলাক পায়গৈ নহয়, তাত যাবলৈ উগুল মুগুল লাগি যায়, উগুল ঠুগুল লাগি যায়। কি কৰোঁ কি নকৰোঁ, মনটো তেওঁলোকৰ ভিতৰত এনেকুৱা এটা জাগিত হয়, যাওঁ নেযাওঁ উগুল ঠুগুল। তেতিয়া নিজৰ মানে ভিত্তি, কৰ্ম ভিত্তিটো কি, সেই ভিত্তিটো পাহৰি পেলায়। যে আমি কি কাৰণে এই ঠাইত আহিছিলোঁ, কি কৰিছোঁ, এই ভিত্তিটো পাহৰি পেলায়। যে আমি এটা দায়িত্ববোধ লৈ পেলাই যে একোখন ঠাইলৈ আহিছোঁ, যে সেই কথাটো পাহৰি যায়। যেতিয়া দায়িত্ববোধটো পাহৰে তেতিয়া আমি বিষ্ণুৰ মায়াৰ মানে ফচিছোঁ। যে বিষ্ণুৰ আমাৰ মানে শিৱক কৈছে তোমাৰ দায়িত্ব কি, তুমি চাব নালাগে, তুমি কেৱল ঈশ্বৰৰ নাম জপ কৰি থাকা, তাৰ বাহিৰত তুমি নাযাবা, বিপৰীত স্ত্ৰীৰ মায়াৰ ৰূপলৈ তুমি নাযাবা কৈ আছে। কিন্তু আমাৰ লোকসকলে কি কৈছে, কৰ্ম কৰ্তব্য তালৈ গৈ আছে, গুচি যোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত উগুল টুগুল হৈ যায় মনত। এই মহাদেৱৰ এইটো উগুল টুগুল হৈছে, তাত গৈ সোমাই যোৱাৰ লগে লগে মহাদেৱ ফচা দি তেওঁলোকক ফচি যায়। পিছত কি হয়, বাঘৰ ছাল যেনেকৈ মহাদেৱে বাঘৰ ছাল এৰিব লগা হয়, দেহৰ গোটেই অংগ এৰি দিব লগা হয়, নিজৰ কৰ্তব্য ভস্ম ধূলা ল'বলগীয়া কৰ্তব্য, সেই কৰ্তব্য এৰি দিবলগীয়া হয়। ঠিক তেনেকৈ মানে ইহঁতেও কি কৰে, পকেটৰ ধন টকা পইচা সকলো শেষ কৰি আহে, পিছত আহি পেলাই কান্দি থাকে যে গোটেই টকা কেইহেজাৰ হেৰালি বোলে, 10,000 হেৰালোঁ, 20,000 হেৰুৱালোঁ। ক'ৰবাত গৈ পেলাই কামিনী সংগত গৈ পেলাই পইচা শেষ কৰি আহি যায়। আৰু কিছুমান মানে কি হ'ল, জুৱা খেলিবলৈ গৈ জুৱাৰ মায়াত ফচি পেলাই নিজে উলংগ হৈ যায়, পাছত খুজি ফুৰে। তো আমাৰ হ'বকো তেনেকৈ খুজি ফুৰা আমি পাইছোঁ। যেতিয়া পইচা শেষ হৈ যায় কয়, বন্ধু মোৰ পইচাটো শেষ হৈ গ'ল নহয়, দিয়াচোন, তোমাক পৰহি দিনা ঘূৰাই দিম, খেলি পেলাই পইচা শেষ হৈ গ'ল, দৰমহা পালে ঘূৰাই দিম বুলি কৈ আমাকো মানে বহুতে খুজিছে তেনেকৈ, আমি পাইছোঁ তেনেকুৱা। আৰু ঘৰখন চলাবলৈ নাইকিয়া লিখীয়া হৈ যায়। ভাবকচোন এই এনেকুৱা মায়াত পৰি পেলাই সেইখিনি কথা আমাক ক'লে। এহি মতে চাতে হৰে আকুল স্বভাৱে, ভনিলা শংকৰে মাধৱ বৰ দুই পাৱে, শুনা সৰ্বজন এইটো ভাগৱত পদ, বোলা হৰি হৰি ডাকি গুচুক পদৰাম, হৰি ৰাম ৰাম কৃষ্ণ। ইয়াত আমি আজি বিষ্ণুৰ ৰূপ দৰ্শনলৈকে, মোহিনীৰ ৰূপ দৰ্শনলৈকে আমি আজি পালোঁ। ইয়াৰ পিছত মহাদেৱ শিৱৰ কি কি ঘটনা ঘটিব, কি কি মানে হ'বলগীয়া হ'ব, সেইখিনি আমি পাছলৈ পাম।